सर इफाले देखा दियक इफाले ভোটাধিকাৰ সাব্যস্ত কৰিলে হয় গণতন্ত্ৰৰ সবতকৈ ডাঙৰ এটা উৎসৱ আৰু সেইটো নিৰ্বাচন হয় সাধাৰণ নিৰ্বাচন আৰু এই সাধাৰণ নিৰ্বাচনত সাধাৰণ নাগৰিক হিচাপে আমি এটা কৰ্তব্য আমাৰ আছে যে ভোটাধিকাৰ দিব লাগে তো মই আজি 1 নং কুকুৰাঝাৰ লোকসভা সমষ্টিৰ মই যেটো প্ৰাৰ্থী হৈ এনডিএ প্ৰাৰ্থী তো আজি মোৰ ভোট চেণ্টাৰ এই ভোট চেণ্টাৰলৈ আহি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিছো নিজৰ কাৰণে তো ভাল লাগিছে যে গণতন্ত্ৰ যাতে সুদৃঢ় কৰাৰ কাৰণে গণতন্ত্ৰ যাতে শক্তিশালী কৰিব পাৰো তাৰ কাৰণে মই মোৰ ভোটাধিকাৰ মই সাব্যস্ত কৰিছো এটো হল মোৰ ডিউটি আৰু এই ডিউটিটো মই পালন কৰিছো ভোটাৰ ৰাইজক কি ক'ব বাকি যিসকল ভোটাৰ ৰাইজ আছে সমষ্টি অৰঙে দৰঙে আছে ভোটাৰ ৰাইজ এতিয়া প্ৰতিকূল বতৰ গতিকে কি ক'ব চাওক বতৰো সহায় কৰিছে নিশ্চয়কৈ কিয়নো গৰম হলে ভোটদান কৰাত সঁচাকৈ এটা মানে অসুবিধা নিশ্চয় হয় কিন্তু আজি প্ৰকৃতিও সেইটো সহায় কৰিছে বুলি মই ভাবিম কিয়নো বৰষুণ হৈ ঠাণ্ডাকৈ ইয়াত বৰষুণ নোহোৱাকৈ সাব্যস্ত কৰিব পাৰিছে মই আহ্বান জনাব বিচাৰিছো যে নিজৰ ভোটাধিকাৰখিনি গণতন্ত্ৰৰ এজন নাগৰিক হিচাপে সুনাগৰিক হিচাপে যাতে ভোটদানটো কৰিব লাগে আৰু ইয়াৰ শান্তিপূৰ্ণভাৱে যাতে ভোটদানটো কৰা হয় আৰু যেহেতু আজি এনডিএৰ পক্ষৰ সবেই মানে ভোটদান কৰিব তাৰ বাবে সকলোকে মই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছো গোটেই কুকুৰাবাসী ভোটাৰ ৰাইজলৈ আৰু সবকে মই আহ্বান জনাইছো যাতে শান্তিপূৰ্ণভাৱে কোনো বিঘ্নিত নকৰাকৈ মানে পৰিৱেশটো বিঘ্নিত নকৰাকৈ যাতে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে তাৰ কাৰণে মই আহ্বান জনাইছো 12 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে কাৰ লগত আপোনাৰ কণ্টেষ্ট হ'ব বুলি ভাবে এই মুহূৰ্তত আমি একদম মানে সুৰক্ষিত অৱস্থাত আছো যে এনডিএ হিচাপে কিয়নো আমাৰ সমকক্ষ হ'ব পৰা তেনেকুৱা প্ৰাৰ্থী বা দল মই এই মুহূৰ্তত মই দেখা নাই কিয়নো আমি ফাৰ এটা ডিফাৰেন্সত আমি জিকিবলৈ গৈ আছো মানে দ্বিতীয়বাৰৰ পৰা দাবী কৰা হৈছে যে তেওঁলোকে যথেষ্ট সংখ্যক ভোট পাব 70% ভোট তেওঁলোকে পাব এইটোতো আমাৰ মুখৰ কথাহে লৈ গৈছে তেখেতসকলে কিয়নো এই মুহূৰ্তত আমাৰ তিনিটা দলৰ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ বুলি ক'ব লাগিব তিনিটা শক্তিয়ে য'ত লগ লাগিছে তাত কোনো এটা শক্তিয়ে তাক ভৰপুত কৰিব পৰা কোনো এটা শক্তি নাই এইকাৰণে 70% বা তাতকৈ বেছি ভোটদান আমিহে পাম কিয়নো যেনে ধৰণে ৰাইজৰ সঁহাৰি এই সঁহাৰিটো দেখি পেলাই আমি একেবাৰে নিশ্চিত যে আমি এনডিএ হিচাপে মই প্ৰাৰ্থী হিচাপে 70%কৈ বেছি ভোট আমি আদায় কৰিবলৈ সক্ষম হ'ম আৰু হিটো ভোটাৰ ৰাইজে যেনেকৈ প্ৰচাৰৰ সময়ত স্বতঃস্ফূৰ্তভাৱে যেনেকৈ ওলাই আহিছিলে হিটোৱে প্ৰমাণ কৰে যে আমি বা মই এনডিএ মানে প্ৰাৰ্থী হিচাপে 70%কৈ বেছি ভোটদান লাভ কৰিম ভোটদানৰ পূৰ্বে আপুনি পূজা অৰ্চনা কৰা আমি প্ৰত্যক্ষ কৰিছো এতিয়া ভোটাধিকাৰ সাব্যস্ত কৰিলে দিনটোৰ কাৰ্যসূচী কি আছে হয় মোৰ আৰাধ্য দেৱতা বাথৌবুঢ়ীক মই সেৱা অৰ্চনা কৰিছো পুৱাৰ ভাগত তাৰ পিছত মোৰ জন্মদাত্ৰী মা তাইকো মই প্ৰণাম জনাইছো আৰু মোৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আজি এই মানে মোৰ চেণ্টাৰলৈ আহিছো আৰু অলৰেডি ভোটাধিকাৰ সাব্যস্ত কৰিলো তাৰ পিছত সমষ্টিত যিমান পাৰো মই প্ৰথমতে কুকুৰাঝাৰলৈ মই ধাবলৈ মিলিম তাৰ পিছত গোসাইগাঁও এনেকৈ বিজনী
পৰাপক্ষত যদি সময় হয় তেতিয়াহ'লে মই বাক্সালৈকেও যাবলৈ চেষ্টা কৰিম। আপোনাৰ লগত সহধৰ্মীয় ভোটাধিকাৰ হয়, নিশ্চয়কৈ আজি বহুত ভাল লাগিছে। এতিয়া পাব্লিকৰ যিখিনি ছাপৰ্ট মই দেখা পাইছোঁ সেইটো লৈ বহুতে আনন্দিত। সিহঁতৰ চবৰে মৰম আশীৰ্বাদত বিপুল ভোটত জয় হৈ যাম বুলি সেইটোৱে আশা কৰিছোঁ। সেইখিনি